তেজপুৰত সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীৰ দ্বাৰা অজগৰ উদ্ধাৰ। তেজপুৰত সৰ্প সম্পৰ্কে ন তথ্য উলিয়াবলৈ সক্ষম হৈছে টীম সৰ্পবান্ধৱ। এটা অজগৰ সাপে আজি বাম পৰ্বতীয়াৰ শইকীয়া চুবুৰীৰ উত্তম কেউটৰ ঘৰত হাঁহ মাৰি ভক্ষণ কৰি থকা অৱস্থাত দেখা যায়। কেইবাদিনো ধৰি শইকীয়া চুবুৰীৰ জনাঞ্চলত অজগৰটোৰ মুক্ত বিচৰণ দেখি আজি গৃহস্থই সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীলৈ ফোন কৰি খবৰ দিয়ে। সৌৰভ বৰকটকীয়ে পৰিৱেশ কৰ্মী তথা ছাত্ৰ ৰাজ পল্লৱ শৰ্মাক লগত লৈ উক্ত স্থানত উপস্থিত হৈ অজগৰটো উদ্ধাৰ কৰি নিৰাপদ স্থানত মুকলি কৰি দিয়ে। অজগৰটো উদ্ধাৰৰ পিছতেই বৰকটকীয়ে সংবাদ মাধ্যমক জনাইছে, তেজপুৰত দিনে দিনে বৃদ্ধি পাইছে অজগৰ। এই বৃহৎ আকাৰৰ অজগৰবোৰৰ সুৰক্ষাৰ্থে নামি পৰিছে সৰ্পবান্ধৱ সৌৰভ বৰকটকী টীম। এই সৰ্পবান্ধৱ টীমৰে সদস্য হৈছে ৰাজ পল্লৱ শৰ্মা। বৰ্তমান মোৰ সৰ্প উদ্ধাৰৰ অভিযানত বহুতো ছাত্ৰ ছাত্ৰী আহি লগ দিয়েহি। তেওঁলোকৰ আহি এতিয়া বহুতে সৰ্পবান্ধৱ সৌৰভ বৰকটকী টীমটো যোগদান কৰিছেহি। বিদ্যাধুনিক দিশেৰো এই সৰ্প উদ্ধাৰ কাৰ্যসমূহ এতিয়া তেওঁলোকৰ বাবে গৱেষণাৰ সমল। আশা কৰিম তেওঁলোকৰ বিজ্ঞানসন্মত গৱেষণা ক্ষেত্ৰ অধ্যয়ন আদিবোৰে অসমত সৰ্প সম্পৰ্কে ন তথ্য উলিয়াবলৈ সক্ষম হ'ব। লগতে বৰ্তমান প্ৰায় তেজপুৰত অজগৰ বৃদ্ধি হোৱা প্ৰসংগত বৰকটকীয়ে কয়, অজগৰৰ বাসস্থানসমূহত আজি মানুহে দখল কৰিছে। ফলত খাদ্য আৰু বাসস্থানৰ সন্ধানত অনাই বনাই এই প্ৰাণীবোৰে আজি মানুহৰ ঘৰত প্ৰৱেশ কৰিছেহি। এইটো অজগৰ ইয়াত হাঁহ মাৰিছিলে। মোক ফোন কৰিছে আমাৰ যোনে, আৰু মই আহিলোঁ। আহি পেলাই মই ৰাজক ক'লোঁ, ৰাজ ব'লা অজগৰটো আমি ৰেস্কিউ কৰি আনিলোঁ। তুমি দেখিছিলা? কেনেকৈ দেখিছা কোৱা? মই গা ধুই আহিছিলোঁ, তেতিয়া গা চা মুচি পেলাই চুলি শুকুৱাই আছিলোঁ। তেতিয়া চুলি শুকুৱাই থাকোঁতে হাঁহকেইটাকে জোৰছে মাতিলে, তেতিয়া দেখিছোঁ তেতিয়া হাঁহজনীকে পাক খুৱাই ধৰি লাগিছে। হাঁহজনী তেতিয়া মাৰি দিলে। ঠিকে আছে, এইটো প্ৰকৃতিৰ বস্তু, বৰ ভাল লাগে ন? হাঁহ এটা মাৰিলে আৰু কি আৰু তাৰমানে মাজে মাজে আহি তাৰমানে এতিয়া চাৰিওফালে বানপানী হৈছে। বানপানী হোৱাৰ কাৰণে সাপবিলাকে এতিয়া সৰু সৰু সাপবিলাক আমি চকুত নপৰে। এইটো অজগৰ ডাঙৰ যিহেতু পটককৈ চকুত পৰে, আৰু ইহঁতৰ খাদ্যটো অলপ বেছি লাগে। ইহঁতক এনেকুৱা এটা হাঁহ লাগিব। এটা হাঁহ একোৱেই নহয়, ইহঁতে আমি একচুৱেলি এই সময়ত বানপানী হৈছে, চাৰিওফালে বানপানীত বহুত সাপ নদীটো আহিছে। লাও খোৱা বুঢ়া চাপৰি আমাৰ বুঢ়া কাজিৰঙা ফালৰ পৰা আহি যায়, আহি পেলাই এইটো তেজপুৰ ওখ হিলছ ইয়াত উঠেহি। আৰু ইহঁতৰ খাদ্যৰ আৱশ্যক হয়, সেইকাৰণে সিহঁতে খাদ্য বিচাৰি মানুহৰ ঘৰত সোমায়। কাৰোবাৰ হাঁহ বিচাৰে, কাৰোবাৰ মুৰ্গী বিচাৰে, কাৰোবাৰ ছাগলী বিচাৰে। এতিয়া আমি এইটো উদ্ধাৰ কৰিলোঁ। এতিয়া নি পেলাই আমি তাক ধুনীয়াকৈ সুৰক্ষিতভাৱে মুকলি কৰি দিম। আৰু প্ৰকৃতি সদায় কাম কৰিব লাগিব নহয়, প্ৰকৃতি বচাব লাগিব।